নাজিৰাৰ লখিমী আলিৰ পয়ালগা অৱস্থা পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজৰ দীৰ্ঘদিনৰ পাছতো নতুনকৈ নিৰ্মাণ নহল পথটো নাজিৰাৰ সমজিলাৰ অন্তৰ্গত নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ লখিমী আলিয়েদি জয় খামদাংঘাট গাঁৱৰ সংযোগী পথছোৱা এজাক বৰষুণ দিলেই এতিয়া পানীৰে উপচি পৰে বতৰৰ প্ৰথম জাক বৰষুণতে পথছোৱাৰ অৱস্থা হৈ পৰিল বৃহৎ পুখুৰী সদৃশ যাৰ ফলত নিতৌ অঞ্চলটোৰ সহ ৰাইজ এই পথেৰে অহা যোৱা কৰাটো ভুগিব লগা হৈছে জমযাতনা বিগত 3 বছৰ আগত মেৰামতি কৰিছিল যদিও ঠিকাদাৰৰ গাফিলতিৰ ফলত 2 বছৰৰ ভিতৰতে ঠায়ে ঠায়ে দ গাঁত হৈ পৰাত নিতৌ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথটোৱে অহা যোৱা কৰা ৰাইজে দুৰ্ঘটনাত পতিত হোৱাৰ লগতে পথত ৰৈ যোৱা গেলা পানীৰ ওপৰেৰে অহা যোৱা কৰিব লগা হয় সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত অঞ্চলটোত সমূহ ৰাইজ একত্ৰিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি নাজিৰা সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সভাত প্ৰস্তাৱ গ্ৰহণ কৰে উল্লেখযোগ্য যে বিজেপি চৰকাৰে উন্নয়নৰ জয়দল বজাই থকা অৱস্থাত নাজিৰা সমজিলা নগৰৰ 10 নং ৱাৰ্ডৰ পথটো কিয় অৱহেলা পাত্ৰ হৈ আহিছে সেয়াহে অতি লক্ষণীয় বিষয় হৈ পৰিছে নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ লখিমপুখুৰী গাঁৱৰ সৈতে সমবেত ৰাইজৰ ৰাজহুৱা সভাত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ এই ঐতিহাসিক জয়খামদাং ঘাটক সংযোজিত কৰি এই যি পথছোৱা আছে 2.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ তেখেতক আহ্বান জনাইছে ৰাইজে আৰু ৰাইজৰ এই আশাসুধীয়া প্ৰস্তাৱক হৈ ৰাইজৰ হৈ এই দুআষাৰ কথা আপোনাক আজি এই সভাতে অনুৰোধ কৰিছোঁ ইতিমধ্যে আমি কেইবাজনো ছাত্ৰ এই ৰাজপথছোৱাত অহা যোৱা কৰোঁতে তেওঁলোক দুৰ্ঘটনা পতিত হৈছে কেইবাজনৰ হাত ভৰি ভাঙিছে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল হতৰুদ্ধৰ কেইবাটাও দুৰ্ঘটনাত তেখেতসকলে দুখ পাইছে আৰু তেওঁলোকৰ চিকিৎসা ইতিমধ্যে চলি আছে আৰু আমাৰ বিশেষকৈ মহাবিদ্যালয় বিদ্যালয় আৰু কৃষিজীৱী ৰাইজে ইয়াত যিখিনি মানে অসুবিধাৰ সন্মুখীন হৈছে জীয়াটো ভুগিছে তাক আৰু ক'বলৈ আমাৰ উপযুক্ত শব্দ আৰু ভাষাৰ অভাৱ কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জনপ্ৰিয় অসম চৰকাৰৰ আমাৰ অতি শ্ৰদ্ধাৰ এই আপোনাক অনুৰোধ জনাইছে ৰাইজে আজি এই সভাখনৰ স্থলীৰ পৰা আমি এই ৰাইজৰ এই প্ৰস্তাৱ আৰু এই আবেদন আপুনি মঞ্জুৰ কৰি এই পথছোৱা সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰি আমাক উপকৃত কৰিব এই আমাৰ আশা এয়া হ'ল আমাৰ এই সমগ্ৰ ৰাইজে আপোনাৰ প্ৰতি বিনীত আবেদন গুহাৰি আমি অসমৰ টাই আহোম উন্নয়ন পৰিষদৰ মাননীয় সভাপতি শ্ৰীযুত ময়ূৰ বৰগোহাঁই আৰু আমাৰ স্থানীয় বিধায়কৰ যোগেদি এই আবেদন আপোনালৈ আগবঢ়াইছোঁ আপুনি নিশ্চয় ইয়াত সঁহাৰি জনাই আমাৰ এই ৰাইজক উপকৃত কৰিব বুলি আমি আশাৰে বাট চাই ৰ'লোঁ ধন্যবাদ শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত